স্টুডেন্ট মই আজি দশম শ্ৰেণীৰ সায়েন্সৰ কেইটামান ইম্পৰ্টেন্ট এমসিকিউ কুৱেশ্যন এনসাৰ দিম। তোমালোকে এই প্ৰশ্নকেইটা চাবা। এই প্ৰশ্নৰ কমেও কিছু হলেও তোমালোকৰ পৰীক্ষাত আহিব, গতিকে তোমালোকৰ সহায়ক হ'ব। সেয়ে তোমালোকে ভালদৰে মনোযোগ দি এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা চাবা। আৰু যদি কোনোবা এই চেনেলটোত নতুনকৈ আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, যাতে মই দিয়া ভিডিঅ'বিলাক তোমালোকে পাব পাৰা। লগতে যদি তোমালোকৰ কিবা উপকাৰ হোৱা যেন পোৱা তেতিয়াহলে লগৰ বন্ধু বান্ধৱীসকলেও যাতে সহায়ক হয় তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা বুলি আশা থাকিল। এতিয়া মই তোমালোকক এমসিকিউ প্ৰশ্নৰ উত্তৰ কেইটামান দিম, তোমালোকে চাই লোৱা। এতিয়া মই প্ৰথম প্ৰশ্নৰ উত্তৰটো দিবলৈ ওলাইছো। জীৱ দেহৰ কলাবোৰ ইয়াতে চাৰিটা অপচন দি আছে: অংগৰ সমষ্টি, কোষৰ সমষ্টি, অণুৰ সমষ্টি আৰু ওপৰৰ এটাও নহয়। গতিকে ইয়াতে কোনটো উত্তৰ হ'ব? কোষৰ সমষ্টি। ঠিক তেনেকৈ নেক্সট প্ৰশ্নটো দিছো, উদ্ভিদ হৰমন এবিধ কি আছে? ইয়াতে দিয়া আছে অপচন ইনসুলিন, অক্সিন, ক্ৰমোজম আৰু টাইলিন। ইয়াতে কোনটো হ'ব? অক্সিনটো হ'ব। ঠিক তেনে নীলাজী বনৰ উদ্দীপন ৰাসায়নিক, বৈদ্যুতিক, কোষীয় আৰু বিদ্যুৎ ৰাসায়নিক। ইয়াতে উত্তৰটো কোনটো হ'ব? বিদ্যুৎ ৰাসায়নিক। ঠিক তেনেকৈ উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত ধাবিত হয় নহয়? সদায় নহয়, সদায় হয়। তাৰমানে উদ্ভিদৰ কাণ্ড সদায় পোহৰৰ দিশত ধাবিত হয়। উদ্ভিদৰ শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয় নহয়? সদায় হয়, সদায় নহয়। গতিকে ইয়াতে উদ্ভিদৰ কাণ্ডবিলাক সদায় পোহৰৰ দিশত ধাবিত হয়, গতিকে এইটো উত্তৰ হ'ব। ঠিক তেনেকৈ গছৰ পাত সৰা কাৰ্যত সহায় কৰা হৰমন কোনটো হ'ব? ইয়াতে এবচিচিক এচিড, ইনসুলিন, টাইলিন আৰু অক্সিন দিয়া আছে, গতিকে ইয়াতে কোনটো হ'ব? এবচিচিক এচিড হ'ব। তাৰ পিছৰ প্ৰশ্নটো আহিল, সপুষ্পক উদ্ভিদৰ পৰাগধানীত সৃষ্টি হয় কি কি সৃষ্টি হ'ব পাৰে? ইয়াতে কৈছে পৰাগৰেণু, ডিম্বক, শিপা, পাহিম। গতিকে ইয়াতে কোনটো হ'ব? পৰাগধানীটো হ'ব। ঠিক তেনে ডিএনএৰে গঠিত হয়। এটা ক্ৰমোজম দিয়া আছে, জিন দিয়া আছে, কোষ দিয়া আছে আৰু কি দিয়া আছে? দেহ দিয়া আছে। গতিকে আমি ইয়াতে কোনটো জানো? ক্ৰমোজম বুলি জানো। পাতে গজা উদ্ভিদৰ বংশ বিস্তাৰ প্ৰক্ৰিয়া হ'ল আমাৰ আংগিক প্ৰজনন, দ্বিবিভাজন, মুকুলোদ্গম আৰু যৌন প্ৰজনন। আমাৰ পাতে গজা পাতৰ পৰাই যিহেতু হয়, অৰ্থাৎ অংগৰ পৰা হয়, সেইকাৰণে আংগিক বিস্তাৰ বুলি কোৱা হয়। তাৰপিছত বংশানুক্ৰমিক চৰিত্ৰ বহনৰ বাবে ডিএনএৰ প্ৰতিলিপিৰ প্ৰয়োজন হয় নহয়? সিমান নহয়, অতি প্ৰয়োজন বুলি কৈছে। গতিকে ইয়াতে ডিএনএৰ প্ৰতিলিপি অতি প্ৰয়োজন উত্তৰটো। বৈসাদৃশ্যতা বেছি দেখা যায় ক'ত? যৌন প্ৰজনন, অযৌন প্ৰজনন, অংগজ প্ৰজনন, দ্বিবিভাজন। গতিকে আমাৰ কোনটো হ'ব? যৌন প্ৰজনন হ'ব। তাৰপিছত আহিল বংশগতিৰ বাহক আমি জিন বুলি জানো, গতিকে উত্তৰটো জিন হ'ব। ইয়াত মাইটকণ্ড্ৰিয়া দি আছে, কৰ্কৰক দি আছে, তেজ দি আছে, গতিকে জিনটো হ'ব। মানুহৰ প্ৰজনন প্ৰক্ৰিয়া আমাৰ যৌন, অযৌন, অংগজ বিভংগন দিয়া আছে, যৌন প্ৰজনন হ'ব। ঠিক তেনে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক কোৱা হয় নিষেচন, সংগম, প্ৰজনন, বিবাহ। গতিকে ইয়াতে নিষেচনটো হ'ব। ইছ নামৰ ভেঁকুৰৰ বংশ বিস্তাৰৰ প্ৰক্ৰিয়া বিভাজন, মুকুলোদ্গম, বিভংগন, আংগিক প্ৰজনন বুলি কৈছে, গতিকে মুকুলোদ্গম হ'ব। নিষেচনৰ পিছত যোজন কোষটো কেইবাবাৰো বিভাজন ঘটি সৃষ্টি কৰে ভ্ৰূণৰ, কোষৰ, অংগৰ, কলাৰ। গতিকে কোনটো হ'ব? ভ্ৰূণৰ হ'ব। তাৰপিছত আমি এই প্ৰশ্নকেইটা মই উত্তৰ দিলোঁ। ইয়াৰ পিছত আৰু কিছু এমসিকিউ প্ৰশ্নৰ উত্তৰ দিম। তোমালোকে যাতে ভিডিঅ'টো কি কৰি থকা? চাই থকা। ভিডিঅ'বিলাক চাই থাকিলে তোমালোকে মই দিয়া প্ৰশ্নৰ উত্তৰবিলাক পাবা, আৰু এই প্ৰশ্নবিলাক তোমালোকে পৰীক্ষাত যথেষ্ট সহায়ক হ'ব। সেইকাৰণে এই মই দিয়া ভিডিঅ'বিলাক তোমালোকে চাবা। চাবৰ বাবে তোমালোকে চেনেলটো কি কৰি ল'বা? ছাবস্ক্ৰাইব কৰি ল'বা। এইখিনি কৈয়ে মই ক্লাছটো ইমানতে কি কৰিছোঁ? সামৰণি মাৰিছোঁ। ধন্যবাদ।